ছাত্ৰ ছাত্ৰীসকলে কিন্তু কিছুমান টিচাৰক লাইফ টাইম মনত ৰাখে। যেনেদৰে আপুনি মই কিছুমান শিক্ষক শিক্ষয়িত্ৰীসকলক কিন্তু সদায় আমাৰ হৃদয়ৰ ভিতৰত মনৰ ভিতৰত কিন্তু গাঁথা আছে, আমি ছেভ কৰি লৈছোঁ যে কিছুমান টিচাৰৰ কথা, কিছুমান টিচাৰৰ যিটো ফিলিংছ, কিছুমান টিচাৰৰ যিটো চিন্তা ভাৱনা, হয়তো ছাত্ৰ ছাত্ৰীসকলৰ লগত যিটো ফ্ৰী মাইণ্ডত মানে চলা যিটো পৰিৱেশ, হয়তো সুস্থ সবল এনেধৰণৰ যিটো পৰিৱেশ কিছুমান শিক্ষক শিক্ষয়িত্ৰী কিন্তু ছাত্ৰ ছাত্ৰীৰ মনত ধুনীয়াকৈ সাজ বহাব পাৰে। তো তাৰে ওপৰত দুটামান কথা আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালেই আছে। আহকচোন, যে আমি যেতিয়া পঢ়ি আছিলোঁ, হয়তো পঢ়া শুনা কৰি থকা সময়ত আপুনি মই সকলোৱে কিন্তু শ্ৰেণীকোঠাত হওক, শ্ৰেণীকোঠাৰ বাহিৰত হওক, কিছুমান শিক্ষকৰ লগত কিন্তু ধুনীয়াকৈ মনৰ কথাবোৰ আদান প্ৰদান কৰিব পাৰিছিলোঁ। মনৰ কথাবোৰ হয়তো নিজৰ মনৰ ভিতৰত উদয় হোৱা বিভিন্ন ধৰণৰ প্ৰশ্ন, এইবোৰ প্ৰশ্ন কিন্তু হয়তো মনৰ ভিতৰত উদয় হৈছিল। তেনেধৰণৰ প্ৰশ্নবিলাক উত্তৰ বিচাৰি আমি কিছুমান শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত আলোচনা কৰি উত্তৰবোৰ কিন্তু বিচাৰি পাইছিলোঁ। সেনেকৈ মনটোৰ ভিতৰত থকা ডাউটবিলাক কিন্তু ক্লিয়াৰ হৈছিল। গতিকে যিসকল শিক্ষক শিক্ষয়িত্ৰী শিশু কেন্দ্ৰিক হয়, চাইল্ড চেণ্ট্ৰেড হয়, সেই শিক্ষক শিক্ষয়িত্ৰীসকল কিন্তু সদায় ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় হয়। সদায় ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু প্ৰিয়, আৰু সদায় ছাত্ৰ ছাত্ৰীসকলে সেইগৰাকী শিক্ষককে বিচাৰে। যিকোনো কামত, খেলা ধূলাৰ পৰা আৰম্ভ কৰি এণ্টাৰটেইনমেণ্ট, যিকোনো কামতে সেই শিক্ষকগৰাকীক ছাত্ৰ ছাত্ৰীসকলে কিন্তু বিচাৰে, যাৰ পৰা শিশুসকলে মানে দুটামান কথা শিকিব পাৰে। হয়তো শিশুসকলৰ যিটো মনৰ কথা, সেই মনৰ কথাটো গুৰুত্ব দিয়ে, বিভিন্ন ধৰণৰ মনৰ ভাৱ আদান প্ৰদান কৰে, আৰু সেইসকল শিক্ষাৰ্থীক হয়তো ভৱিষ্যতে যেতিয়া স্কুলীয়া জীৱন, কলেজীয়া জীৱন শেষ হয়, ছাত্ৰ ছাত্ৰীবোৰে কিন্তু সকলো সময়ত সেই শিক্ষক বা শিক্ষয়িত্ৰীসকলক, সেই টিচাৰসকলক কিন্তু হৃদয়ৰ ভিতৰত ছেভ কৰি ৰাখে। আকৌ হৃদয়ৰ ভিতৰত, মনৰ ভিতৰত, মগজুৰ ভিতৰত এনেকুৱা কিছুমান টিচাৰৰ চৰিত্ৰ মনত থাকে, যিবোৰ টিচাৰে সদায় শ্ৰেণীকোঠাৰ ভিতৰত বাঘৰ নিচিনা গৰ্জি থাকে, স্কুল কেম্পাছৰ ভিতৰত বাঘৰ নিচিনা গৰ্জি থাকে, নিজকে বাঘ বুলি ভাবে, যাৰ ভয়ত ছাত্ৰ ছাত্ৰীসকলে মনৰ দুটা কথা তাৰ আগত খুলি ক'ব নোৱাৰে। মনৰ ভিতৰত উদয় হোৱা দুটা প্ৰশ্ন, দুটা ডাউট কেতিয়াও সেই শিক্ষকগৰাকীৰ লগত বা শিক্ষয়িত্ৰীগৰাকীৰ লগত কেতিয়াও শ্বেয়াৰ কৰিব নোৱাৰে, ইমানে ভয় পায়। গতিকে তেনেধৰণৰ ভয় পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা শিশুসকলৰ কোনো ধৰণৰ কিন্তু লাভ নহয়। আৰু সেই তেনেধৰণৰ টিচাৰসকলক শিশুসকলে কিন্তু মগজুৰ ভিতৰতো এটা ছেভ কৰি ৰাখে। তাক কেনেধৰণৰ ছেভ কৰি ৰাখে? সদায় নেগেটিভ ৱাৰ্ডত, যে এনেধৰণৰ শিক্ষকসকলৰ দ্বাৰা সমাজত কোনো ধৰণৰ উপকৃত নহয়, শিশুসকলে কেতিয়াও প্ৰগ্ৰেছ নহয়। গতিকে তেনেধৰণৰ হয়তো পৰিৱেশ, তেনেধৰণৰ শিক্ষক শিক্ষয়িত্ৰী হয়তো আপোনাৰ হৃদয়ত, মোৰ হৃদয়ৰ ভিতৰতো আছে। আমি আজিৰ তাৰিখতো কিছুমান টিচাৰক সদায় সশ্ৰদ্ধ প্ৰণাম কৰোঁ। আকৌ কিছুমান টিচাৰৰ কথা হয়তো আমাৰ গাত কোনো ধৰণৰ প্ৰভাৱেই নাই, কেৱল বাঘৰ নিচিনা গৰ্জন, সেইখিনি কথাই মনত থাকে। মনৰ ভিতৰত উদয় হোৱা, মনৰ ভিতৰত থকা ডাউটবিলাক যেতিয়া আমি এটা ক্লিয়াৰ মানে চাৰ্টিফিকেট আমি নাপাওঁ, তেতিয়া কিন্তু তেনেধৰণৰ শিক্ষকসকলৰ দ্বাৰা শিশুসকলৰ যে কোনো ধৰণৰ উন্নতি হয়, হয়তো আপুনিও নাভাবে, ময়ো নাভাবোঁ। গতিকে আজিৰ তাৰিখত, আজিৰ আপডেট যিটো পৰিৱেশ, এই আপডেট পৰিৱেশত শিশুসকল কিন্তু শিক্ষকসকলক ধুনীয়াকৈ ষ্টাডি কৰিব পাৰে, তাৰ ভিতৰত কিমান কি আছে। গতিকে সদায় চাইল্ড চেণ্ট্ৰেড হৈ আমি শিশুসকলক আগবঢ়াই লৈ যোৱাটো আপোনাৰ মোৰ কিন্তু দায়িত্ব হয়। গতিকে আমি চাইল্ড চেণ্ট্ৰেড হৈ পেলাই আমি পাঠদান কৰিম, চাইল্ড চেণ্ট্ৰেড হৈ যেতিয়া আমি কাম কৰিম, তেতিয়াহ'লে শিশুসকলৰ কিন্তু প্ৰগ্ৰেছ হ'ব, ডে টু ডে লাইফত তাহন আগবাঢ়ি যাব, সমাজত ডেভেলপ হ'ব, ডেভেলপমেণ্টৰ কাম কৰিব পাৰিব, আপোনাক মোক হয়তো মনৰ ভিতৰত, হৃদয়ৰ ভিতৰত ছেভ কৰি ৰাখিব। গতিকে শিক্ষক হিচাপে বাঘৰ নিচিনা গৰ্জিব নালাগে, অনুশাসন থাকিব, এইটো মৰম শ্ৰদ্ধা। আমি শিশুসকলৰ যেতিয়া ডাউট ক্লিয়াৰ কৰিব পাৰিম, শিশুসকলৰ ভিতৰত যেতিয়া উদয় হোৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ যদি উত্তৰ দিব পাৰিম, শিশুসকলৰ লগত যেতিয়া আমি ফ্ৰেণ্ডলি চলিব পাৰিম,
তেতিয়া শিশুসকলে এনেই শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা থাকিব, ভক্তি থাকিব আৰু শিশুসকল সদায় সন্মান শিক্ষকসকলক কৰিবই। গতিকে শিক্ষক হিচাপে এনেধৰণৰ শিক্ষক কেতিয়াও আমি কামনা নকৰোঁ যে যিসকলৰ ভয়ত আমি পেণ্টত পেচাব কৰিব লগা পৰিৱেশৰ সৃষ্টি হয়। যিসকলে ভাবে যে মোৰ ভয়তে শিশুসকল পেণ্টত পেচাব কৰিব লগা বাধ্য হয়। গতিকে তেনেধৰণৰ শিক্ষকৰ দ্বাৰা সমাজত, তেনেধৰণৰ শিক্ষকৰ দ্বাৰা শিশুসকলৰ মাজত কোনো ধৰণৰ উন্নতিৰ পৰিৱেশ কেতিয়াও সৃষ্টি নহয়। ধন্যবাদ। জয় অসম।